এটা ভোট কেন্দ্ৰত না ভোট না চুট ঘটনা সংঘটিত হৈছে। ভোট কেন্দ্ৰত শাৰী পাতি আছে ভোটাৰসকলে ভোট দিবৰ বাবে, কিন্তু ইয়াৰ মাজতে ভোটদান বন্ধ ৰাখি ভোট কেন্দ্ৰৰ ভিতৰতে পুলিং অফিচাৰে আদায় কৰিলে নামাজ আৰু বহু সময় ধৰি ৰৈ থাকিল ভোটাৰসকলে ভোট দিবৰ বাবে। শাৰী পাতি দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ'ল। আনফালে আকৌ ভোট কেন্দ্ৰৰ ভিতৰতে নামাজ আদায় কৰিলে পুলিং অফিচাৰে। এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছোঁ, দৃশ্যাংশ আছে, এই দৃশ্যাংশ দেখি আপুনি হতবাক হ'ব। এটা ভোট কেন্দ্ৰত সংঘটিত হৈছে এই না ভোট না চুট ঘটনা। পূৰ্বে আপুনি কেতিয়াও হয়তো শুনা নাছিল, কাহানিও শুনা নাছিল এনে ঘটনা। ভোটদান বন্ধ ৰাখিছে পুলিং অফিচাৰে আৰু ভোট কেন্দ্ৰৰ ভিতৰতে পুলিং অফিচাৰে নামাজ পঢ়িছে। এনে ঘটনা আপুনি পূৰ্বতে কেতিয়াবা শুনিছিলেনে বাৰু? ভোট কেন্দ্ৰৰ বাহিৰত আকৌ শাৰী পাতি ৰৈ থাকিল ভোটাৰসকলে ভোট দিবৰ বাবে। দীঘলীয়া শাৰী ৰৈ আছে বহু সময় ধৰি, কিন্তু ভোট কেন্দ্ৰৰ ভিতৰত কৰি আছে নামাজ আদায়। বহু সময় ধৰি ভোটাৰসকলে ভোট দিব নাপায়, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বঙাইগাঁও সমষ্টিৰ 59 নং বিজয়গাঁও JB স্কুলৰ 1 নম্বৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। এয়া চাওক কিমান ভোটাৰ, সকলোৱে ৰৈ আছে ভোট কেন্দ্ৰৰ বাহিৰত, কিন্তু ভোট কেন্দ্ৰৰ ভিতৰত এয়া চাওক কেনেকৈ তেখেতে নামাজ আদায় কৰিছে। ৰাইজ ক্ষুব্ধ হৈ পৰিছে যে আমি বহু সময় ধৰি ৰৈ আছোঁ, এয়া কেনেধৰণৰ নিয়ম? ভোট কেন্দ্ৰত এনেদৰে ভোটদান কিয় বন্ধ ৰাখিছে? বন্ধ ৰাখি তেখেতে ভিতৰত নামাজ আদায় কৰি আছে। ভোট কেন্দ্ৰৰ বাহিৰত দীঘলীয়া শাৰী, আনফালে ভোট কেন্দ্ৰৰ ভিতৰত নামাজ আদায় কৰিলে পুলিং অফিচাৰে। চাওক পূৰ্বতে হয়তো এনে কাহিনী আপুনি কেতিয়াও শুনা নাছিল, এনে দৃশ্য কেতিয়াও আপুনি প্ৰত্যক্ষ কৰা নাছিল। ভোটদানত এনেদৰে ভোট কেন্দ্ৰত না ভোট না চুট ঘটনা কেতিয়াও কাহানিও আপুনি শুনা নাছিল। এয়া ভোট কেন্দ্ৰৰ বাহিৰত চাওক দীঘলীয়া শাৰী, ভোটাৰসকল ৰৈ আছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, কিন্তু সেই সময়তে এই দৃশ্য পোহৰলৈ আহিছে। চাওক বহু সময় ধৰি ভোট দিবলৈ নাপায় ৰাইজে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে। ভোটদান বন্ধ ৰাখিছে পুলিং অফিচাৰে আৰু ভোটদান বন্ধ ৰাখি তেখেতে নিজৰ কামত মগ্ন হৈ আছে। ভোটদান বন্ধ ৰাখি নামাজ আদায় কৰিলে বহু সময় ধৰি, আৰু ভোটাৰসকল ক্ষুব্ধ হৈ পৰিল যে আমি বহু সময় ধৰি ৰৈ আছোঁ আৰু ৰৈ থকাৰ পিছত কিয় আমাক ভোট দিবলৈ দিয়া নাই, কিয় এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিয় নামাজ আদায় কৰিছে। এয়া চাওক তেখেতে ভোট কেন্দ্ৰৰ ভিতৰতে নামাজ আদায় কৰিলে আৰু ভোটাৰসকলৰ মাজত এক হাহাকাৰ অৱস্থা। তেওঁলোকে বহু সময় ধৰি ভোট দিবলৈ পোৱা নাই। আৰু এয়া বঙাইগাঁও সমষ্টিৰ 59 নং বিজয়গাঁও JB স্কুলত 1 নম্বৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই না ভোট না চুট ঘটনা। এনে ঘটনা হয়তো কেতিয়াও কাহানিও আপুনিও শুনাও নাছিল, কেতিয়াও এনে দৃশ্য দেখিবলৈ পাম বুলিও হয়তো ভবা নাছিল। এয়া চাওক নামাজ আদায় কৰিছে ভোট কেন্দ্ৰৰ ভিতৰতে আৰু তেখেতে বহু সময় ধৰি আচলতে ভোটাৰসকল আচলতে ৰৈ আছে তেখেতে নামাজ আদায় কৰাৰ বাবে। বঙাইগাঁৱৰ এটা ভোট কেন্দ্ৰতে না ভোট না চুট ঘটনা সংঘটিত হৈছে। ভোটদান বন্ধ ৰাখি ভোট কেন্দ্ৰৰ ভিতৰতে এয়া পুলিং অফিচাৰে নামাজ পঢ়িছে। এতিয়া যিসকল ৰাইজ আছিল, ৰাইজে এতিয়া কৈছে যে এনে কাণ্ড আচলতে কিয় সংঘটিত কৰিলে, যিহেতু ভোটদান চলি আছিল আৰু চলি থকাৰ মাজত এয়া ৰাইজসকল ৰৈ আছিল ভোট দিবৰ বাবে। ভোটাৰসকল ৰৈ আছিল, দীঘলীয়া শাৰী বহু সময় ধৰি তেওঁলোক ৰৈ আছিল, কিন্তু ভোটদানৰ মাজতে কেনেকৈ অনুমতি পালে ভোটদান প্ৰক্ৰিয়া বা ভোটদান বন্ধ ৰাখিবলৈ? কাৰ পৰা অনুমতি ল'লে বা কেনেকৈ অনুমতি ল'লে? যিহেতু কেন্দ্ৰৰ ভিতৰত দৃশ্যাংশ আমি দেখুৱাই আছোঁ, কেন্দ্ৰৰ ভিতৰতে ভোট কেন্দ্ৰৰ ভিতৰতে এনেকৈ নামাজ আদায় কৰিছে আৰু এয়া বহু সময় ধৰি ভোটাৰসকল ৰৈ থকা দেখিবলৈ পোৱা গৈছে। এয়া চাওক এইসকল ভোটাৰ তেওঁলোক ৰৈ আছে, আনফালে আকৌ কোনো কাণসাৰ নাই পুলিং অফিচাৰে নামাজ আদায় কৰি আছে, নামাজ পঢ়িছে পুলিং অফিচাৰে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছোঁ। ভোট দি আছে, তাত পুলিং অফিচাৰজনে সেই ভোট দিব অহা পাব্লিকক ষ্টপ কৰাই কেনে তাত মছজিদ বনাই তাত নামাজ আদা কৰিছে। আৰু ভোট কেন্দ্ৰৰ ভিতৰত যিখিনি ভিডিঅ' আমি দেখিবলৈ পাইছোঁ, আৰু তাৰ লগতে একেটা বাউণ্ডাৰীতে আমাৰ নামঘৰো আছে, আমাৰ গায়া মন্দিৰো আছে, তাৰ মাজত ভোট চেণ্টাৰটো, তাত তেওঁ মছজিদ বনাই কেনে তেনেকৈ মানে নামাজ আদা কৰিছে আৰু পাব্লিকক ভোট দিব দিয়া নাই, পলিং কৰিব দিয়া নাই। এইটো খুব দুৰ্ভাগ্যজনক ঘটনা। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো অথৰিটি দিছে নেকি যে আপুনি আপোনাৰ যি ধৰ্ম আছে ৰানিং পলিং চলি থকা অৱস্থাত আপুনি ষ্টপ কৰাই কেনে জনসাধাৰণক ৰখাই কেনে আপোনাৰ ধৰ্মীয় যি নীতি নিয়ম আছে কৰিব পাৰে? তেনেকুৱা হ'লেতো আমাৰ হিন্দু মানুহখিনি তাত কালী পূজা কৰিব, আমাৰ হিন্দু মানুহে তাত নাম প্ৰসংগ কৰিব। এতিয়া DC মহোদয়, বঙাইগাঁও DC মহোদয় এইটো কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু উচিত যিটো তদন্ত হ'ব লাগে আৰু ইয়াত ন্যায় পাব লাগে। আমি ন্যায়টো বিচাৰিছোঁ। পলিং চেণ্টাৰৰ ভিতৰত য'ত ভোট গ্ৰহণ কৰি আছে সেই কেন্দ্ৰৰ ভিতৰত এজন মানুহে তাত নামাজ আদায় কৰা দেখিবলৈ পালোঁ।
এই ভোট কেন্দ্ৰ চলি থকা সময়ত এই দৃশ্যটোৱে অতি মৰ্মাহত হৈছোঁ। এটা নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ এটা ব্যৱস্থাত য'ত জাতিভেদ নিৰ্বিশেষে সকলোৱে ভোট দিয়ে, তাত যাৰ ধৰ্ম অনুভূতি আছে সকলোবিলাক ঘৰত থৈ আহে বা ঘৰত ধৰ্ম অনুভূতিবিলাক বা সেৱা ভক্তিবিলাক কৰি থৈ আহে। আহি কিনে ইয়াতে শুদ্ধ মনে ভোট দিবলৈ আহে। ইয়াত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ তাতে সেই কেন্দ্ৰৰ ভিতৰত নামাজ আদায় কৰিবলৈ দিলে। ওচৰতে এটা নামঘৰৰ স্কুলৰ লগতে এটা নামঘৰ আছে, সেই হিচাপে আমাৰ নামঘৰটো অপমান কৰা বুজাইছে। সেইটো এটা ধৰ্মীয় অনুষ্ঠান। ভোট কেন্দ্ৰ চলি থকা সময়ত তাততো আমাৰ কোনো নাম গাই থকা নাই, নামঘৰ মাইক আছে, মাইক বজোৱা নাই। ৰানিং ভোট মানুহে পলিং হৈ আছে, য'ত ভোট দি আছে তাত পলিং অফিচাৰজনে সেই ভোট দিব অহা পাব্লিকক ষ্টপ কৰাই কেনে তাত মছজিদ বনাই তাত নামাজ আদা কৰিছে। আৰু ভোট কেন্দ্ৰৰ ভিতৰত যিখিনি ভিডিঅ' আমি দেখিবলৈ পাইছোঁ, আৰু তাৰ লগতে একেটা বাউণ্ডাৰীতে আমাৰ নামঘৰো আছে, আমাৰ গায়া মন্দিৰো আছে, তাৰ মাজত ভোট চেণ্টাৰটো, তাত তেওঁ মছজিদ বনাই কেনে তেনেকৈ মানে নামাজ আদা কৰিছে আৰু পাব্লিকক ভোট দিব দিয়া নাই, পলিং কৰিব দিয়া নাই। এইটো খুব দুৰ্ভাগ্যজনক ঘটনা। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো অথৰিটি দিছে নেকি যে আপুনি আপোনাৰ যি ধৰ্ম আছে ৰানিং পলিং চলি থকা অৱস্থাত আপুনি ষ্টপ কৰাই কেনে জনসাধাৰণক ৰখাই কেনে আপোনাৰ ধৰ্মীয় যি নীতি নিয়ম আছে কৰিব পাৰে। তেনেকুৱা হ'লেতো আমাৰ হিন্দু মানুহখিনি তাত কালী পূজা কৰিব, আমাৰ হিন্দু মানুহে তাত নাম প্ৰসংগ কৰিব। এতিয়া DC মহোদয়, বঙাইগাঁও DC মহোদয় এইটো কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু উচিত যিটো তদন্ত হ'ব লাগে, ইয়াত ন্যায় পাব লাগে। আমি ন্যায়টো বিচাৰিছোঁ। পলিং চেণ্টাৰৰ ভিতৰত য'ত ভোট গ্ৰহণ কৰি আছে, সেই কেন্দ্ৰৰ ভিতৰত এজন মানুহে তাত নামাজ আদায় কৰা দেখিবলৈ পালোঁ। এই ভোট কেন্দ্ৰ চলি থকা সময়ত এই দৃশ্যটোৱে অতি মৰ্মাহত হৈছোঁ। এটা নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ এটা ব্যৱস্থাত য'ত জাতিভেদ নিৰ্বিশেষে সকলোৱে ভোট দিয়ে, তাত যাৰ ধৰ্ম অনুভূতি আছে সকলোবিলাক ঘৰত থৈ আহে বা ঘৰত ধৰ্ম অনুভূতিবিলাক বা সেৱা ভক্তিবিলাক কৰি থৈ আহে। আহি কিনে ইয়াতে শুদ্ধ মনে ভোট দিবলৈ আহে। ইয়াত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ তাতে সেই কেন্দ্ৰৰ ভিতৰত নামাজ আদায় কৰিবলৈ দিলে। ওচৰতে এটা নামঘৰৰ স্কুলৰ লগতে এটা নামঘৰ আছে, সেই হিচাপে আমাৰ নামঘৰটো অপমান কৰা বুজাইছে। সেইটো এটা ধৰ্মীয় অনুষ্ঠান। ভোট কেন্দ্ৰ চলি থকা সময়ত তাততো আমাৰ কোনো নাম গাই থকা নাই, নামঘৰ মাইক আছে, মাইক বজোৱা নাই। ৰানিং ভোট মানুহে পলিং হৈ আছে, য'ত ভোট দি আছে তাত পলিং অফিচাৰজনে সেই ভোট দিব অহা পাব্লিকক ষ্টপ কৰাই কেনে তাত মছজিদ বনাই তাত নামাজ আদা কৰিছে। আৰু ভোট কেন্দ্ৰৰ ভিতৰত যিখিনি ভিডিঅ' আমি দেখিবলৈ পাইছোঁ, আৰু তাৰ লগতে একেটা বাউণ্ডাৰীতে আমাৰ নামঘৰো আছে, আমাৰ গায়া মন্দিৰো আছে, তাৰ মাজত ভোট চেণ্টাৰটো, তাত তেওঁ মছজিদ বনাই কেনে তেনেকৈ মানে নামাজ আদা কৰিছে আৰু পাব্লিকক ভোট দিব দিয়া নাই, পলিং কৰিব দিয়া নাই। এইটো খুব দুৰ্ভাগ্যজনক ঘটনা। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো অথৰিটি দিছে নেকি যে আপুনি আপোনাৰ যি ধৰ্ম আছে ৰানিং পলিং চলি থকা অৱস্থাত আপুনি ষ্টপ কৰাই কেনে জনসাধাৰণক ৰখাই কেনে আপোনাৰ ধৰ্মীয় যি নীতি নিয়ম আছে কৰিব পাৰে। তেনেকুৱা হ'লেতো আমাৰ হিন্দু মানুহখিনি তাত কালী পূজা কৰিব, আমাৰ হিন্দু মানুহে তাত নাম প্ৰসংগ কৰিব। এতিয়া DC মহোদয়, বঙাইগাঁও DC মহোদয় এইটো কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু উচিত যিটো তদন্ত হ'ব লাগে, ইয়াত ন্যায় পাব লাগে। আমি ন্যায়টো বিচাৰিছোঁ। পলিং চেণ্টাৰৰ ভিতৰত য'ত ভোট গ্ৰহণ কৰি আছে, সেই কেন্দ্ৰৰ ভিতৰত এজন মানুহে তাত নামাজ আদায় কৰা দেখিবলৈ পালোঁ। এই ভোট কেন্দ্ৰ চলি থকা সময়ত এই দৃশ্যটোৱে অতি মৰ্মাহত হৈছোঁ। এটা নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ এটা ব্যৱস্থাত য'ত জাতিভেদ নিৰ্বিশেষে সকলোৱে ভোট দিয়ে, তাত যাৰ ধৰ্ম অনুভূতি আছে সকলোবিলাক ঘৰত থৈ আহে বা ঘৰত ধৰ্ম অনুভূতিবিলাক বা সেৱা ভক্তিবিলাক কৰি থৈ আহে। আহি কিনে ইয়াতে শুদ্ধ মনে ভোট দিবলৈ আহে। ইয়াত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ তাতে সেই কেন্দ্ৰৰ ভিতৰত নামাজ আদায় কৰিবলৈ দিলে। ওচৰতে এটা নামঘৰৰ স্কুলৰ লগতে এটা নামঘৰ আছে, সেই হিচাপে আমাৰ নামঘৰটো অপমান কৰা বুজাইছে। সেইটো এটা ধৰ্মীয় অনুষ্ঠান। ভোট কেন্দ্ৰ চলি থকা সময়ত তাততো আমাৰ কোনো নাম গাই থকা নাই,